দুৱাৰ প্ৰাৰ্থনাৰ আয়োজন কৰিছোঁ। ইয়াৰ লগতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আছে। কাৰ্যসূচীৰ প্ৰথম দফা অনুযায়ী আমি সৰ্বপ্ৰথম দুৱাৰ প্ৰাৰ্থনাৰ কাৰ্যসূচী ৰাখিম। সেয়েহে এই দুৱাৰত অংশগ্ৰহণ কৰিব সোণাৰী সদৰ মছজিদৰ প্ৰেছ ইমাম জহিৰুল চাহাবে। গতিকে সকলো জুবিন প্ৰেমী ৰাইজক আমি শ্ৰদ্ধাঞ্জলি এই অনুষ্ঠানলৈ আমি আহিবৰ বাবে অনুৰোধ কৰিছোঁ। আমি জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি জুবিনদাৰ আত্মাৰ সদ্গতিৰ বাবে আমি দুৱাৰ প্ৰাৰ্থনাৰ ইয়াত আয়োজন কৰিছোঁ। যোনে যেনেকুৱা পাৰে ঠিক তেনেধৰণেই আপোনালোকে জুবিনদাৰ আত্মাৰ সদ্গতিৰ বাবে আপোনালোকে দুৱাৰ প্ৰাৰ্থনা কৰিব। তাৰ বাবে আপোনালোকলৈ আমাৰ সোণাৰী সদৰ মছজিদৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আমি সৰু সুৰাকৈ এটা আসনৰ ব্যৱস্থা কৰিছোঁ। যিসকলে পাৰে আপোনালোক বহি দিলে ভাল হ'ব। যিহেতু আজি সোণাৰী সদৰ মছজিদৰ উদ্যোগত আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগিতাত আমি এই অনুষ্ঠান আমি ৰাখিছোঁ আৰু এই অনুষ্ঠানেই আমাৰ সম্পূৰ্ণ বিশ্বাস জুবিনদাৰ আত্মাই চিৰশান্তি লাভ কৰিব। তেখেতৰ এই মঞ্চৰ পৰাই তেখেতৰ পৰিয়ালবৰ্গলৈ ভকতত্ব পৰিয়ালবৰ্গলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলিৰ বাৰ্তা আমি পঠিয়াম। আগতে এই দুৱাৰ মেহফিলৰ দুৱাৰ আৰম্ভ কৰিব সোণাৰী সদৰ মছজিদৰ প্ৰেছ ইমাম জহিৰুল হুছেইন চাহাবে। সোণাৰী সদৰ মছজিদৰ সভাপতি চাহাব আহি আছে। তেখেতৰ কাৰণে 2 মিনিট সময় আমি অপেক্ষা কৰিছোঁ। ইয়াৰ পিছতে আমি দুৱাৰ আৰম্ভ কৰিম। যিহেতু এটা মন এটা চিন্তাধাৰাৰে আপোনালোকে দুৱাৰ তথা প্ৰাৰ্থনা আপোনালোকে কৰিব। আপোনালোকৰ মোবাইলসমূহ চাইলেণ্ট কৰি ল'লে ভাল হয়, কাৰণ কোনোবাই অন্তৰৰ পৰা হয়তো দুৱা কৰিব, কিন্তু সেই মোবাইলৰ চাউণ্ডে তেখেতৰ সেই হেৰিটো ভংগ হৈ যাব পাৰে। গতিকে আপোনালোকে মোবাইল চাইলেণ্ট কৰি ল'ব।